ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ অধীনত কৰ্মৰত নিয়মীয়া ঠিকাভিত্তিক কৰ্মচাৰী, ফিক্স পে কৰ্মচাৰী, মাষ্টাৰ ৰোল কৰ্মচাৰী, লগতে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকল, অংগনবাড়ী কৰ্মীসকল সকলোৰে বাবে পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে। দৰমহা, OPS, মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা, স্পেচিয়েল পে, পূজাৰ বোনাছ আদি কেইবাটাও বিষয় সন্দৰ্ভত খবৰ আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। শেহতীয়াভাৱে সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে গোলাঘাট জিলাৰ শিক্ষক বিষয়া কৰ্মচাৰীসকলে দুদিনৰ কৰ্মবিৰতি পালন কৰিছে। জিলাখনৰ শিক্ষক বিষয়া কৰ্মচাৰীসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে এই কাৰ্যসূচীত আৰু আয়ুক্ত মহোদয়লৈ স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে। কৰ্মচাৰীসকলৰ দাবী যে NPS নাইবা UPS নহয়, OPS প্ৰদান কৰিব লাগে। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে দিছে এটা গুৰুত্বপূৰ্ণ খবৰ। দেশৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন 5 ছেপ্টেম্বৰত পালিত হোৱা শিক্ষক দিৱস এইবাৰ অসম চৰকাৰৰ বিদ্যালয় শিক্ষা আৰু উচ্চ শিক্ষা বিভাগে যৌথভাৱে তেজপুৰ বিশ্ববিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিবলৈ মঞ্চস্থ কৰিছে আৰু এই সন্দৰ্ভত শেহতীয়াভাৱে শিক্ষামন্ত্ৰী মহোদয়ে উচ্চপদস্থ বিষয়াসকলৰ সৈতে শেহতীয়াভাৱে আলোচনাত মিলিত হৈছে আৰু এই বৰ্ষৰ কৃতি শিক্ষক বঁটাৰ বাবে মনোনীত শিক্ষক শিক্ষয়িত্ৰীসকলৰ নাম অহা 3 ছেপ্টেম্বৰত ঘোষণা কৰা হ'ব। ইয়াৰ উপৰি এই বছৰ ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যয়ন পৰিষদ নাকৰ দ্বাৰা A গ্ৰেড আৰু A+ গ্ৰেড লাভ কৰা মহাবিদ্যালয় কেইখনক আৰু গৱেষণাৰ জৰিয়তে পেটেণ্ট লাভ কৰা শিক্ষকসকলকো সম্বৰ্ধনা জনোৱা হ'ব। ইপিনে অক্টোবৰত বিশাল নিযুক্তিৰ সমাৰোহত বিতৰণ হ'বনে শিক্ষক পদৰ 4,500 নিযুক্তি পত্ৰ? ইয়াক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। কাৰণ অহা 10 অক্টোবৰত বৃহৎ নিযুক্তিৰ বাবে ৰাজ্য চৰকাৰে 40,000 পদত নিযুক্তি দি 1.5 লক্ষাধিক সংখ্যা অতিক্ৰম কৰাৰ বাবে যি লক্ষ্য লৈছে, এই লক্ষ্যত উপনীত হ'ব পাৰিবনে নাই ইয়াক লৈ প্ৰশ্নৰ অৱতাৰণা হৈছে। কাৰণ নিযুক্তিৰ সময়লৈ মাজত মাত্ৰ এটা মাহহে আছে আৰু এতিয়ালৈকে প্ৰাৰ্থীৰ নথিপত্ৰ পৰীক্ষণেই হোৱা নাই। ইপিনে মাধ্যমিকৰ অতিৰিক্ত ঠিকাভিত্তিক শিক্ষকসকলৰ বাবে আহিছে সুখবৰ। শিক্ষা বিভাগে দিছে সুখবৰ যে মাধ্যমিক শিক্ষাৰ অতিৰিক্ত ঠিকাভিত্তিক শিক্ষকসকলৰ বিশেষ নিযুক্তি অভিযানৰ অধীনত নিয়মীয়াকৈ নিযুক্তি লাভ কৰা শিক্ষকসকলে বদলিৰ সুবিধা লাভ কৰিব আৰু পাৰস্পৰিক বদলিৰ বাবে লগতে একক বদলিৰ সকলো সুবিধা তেওঁলোকে লাভ কৰিব আৰু মাধ্যমিকৰ অতিৰিক্ত ঠিকাভিত্তিক শিক্ষকসকলৰ বাবে এই সুখবৰ, তেওঁলোকে এতিয়া বদলিৰ সুবিধা ল'ব পাৰিব। ইপিনে আন এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে। অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ 30 দফীয়া দাবী চনদৰ ওপৰত আলোচনা হৈছে। শেহতীয়াভাৱে তেজপুৰত জিলা মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে আৰু এই সভাত শিক্ষক কৰ্মচাৰী সন্থাৰ 30 দফীয়া দাবী চনদৰ ওপৰত আলোকপাত কৰা হৈছে। বিশেষকৈ পুৰণি পেঞ্চন আঁচনিৰ পুনৰ প্ৰৱৰ্তন, NPS বা UPSৰ পৰিৱৰ্তে OPS প্ৰৱৰ্তন, অষ্টম দৰমহা আয়োগৰ দাবী, স্নাতক শিক্ষকৰ দৰমহা পে' 3লৈ উন্নীতকৰণৰ দাবী, মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাত ৰিইম্বাৰ্চমেণ্টৰ পৰিৱৰ্তে কেছলেছ স্বাস্থ্য বীমাৰ ব্যৱস্থা গ্ৰহণ, মাধ্যমিক বিদ্যালয়ত কৰ্মৰত স্নাতক শিক্ষকসকলে পাই থকা স্পেচিয়েল পে' 300 টকা গ্ৰেড পে'ৰ সৈতে মূল দৰমহাত যোগ কৰা, ফিক্স পে' কৰ্মচাৰীসকলক গ্ৰেডেশ্যন লিষ্টত সন্নিৱিষ্ট কৰা, শিক্ষকক 30 দিনৰ আৰ্ণ লিভ প্ৰদান কৰা, লগতে অনাশৈক্ষিক কৰ্মত শিক্ষকসকলক নিয়োজিত নকৰা, কম্পিউটাৰ শিক্ষকসকলক আৰোপী মতে দৰমহা প্ৰদান কৰা আদি কেইবাটাও দাবীৰে এই 30 দফীয়া দাবী চনদৰ ওপৰত আলোচনা কৰা হৈছে। ইপিনে দুৰ্গা পূজাৰ 3 সপ্তাহৰ পূৰ্বে বানচ লাভ কৰিব চাহ শ্ৰমিকে। এইবেলি শাৰদীয় দুৰ্গা পূজাৰ 3 সপ্তাহৰ পূৰ্বে পূজাৰ বানচ লাভ কৰিব ৰাজ্যৰ চাহ শ্ৰমিকে আৰু এই ক্ষেত্ৰত ইতিমধ্যে নিৰ্দেশনা প্ৰকাশ কৰিছে আৰু সেয়েহে পূজাৰ বানচ শ্ৰমিকে আশা কৰা ধৰণেৰে লাভ কৰিব। এইবাৰ জনাব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। শেহতীয়াভাৱে অফিচ অৱ দ্য চিফ ইলেক্টৰেল অফিচাৰ আছামৰ ফালৰ পৰা এই গুৰুত্বপূৰ্ণ পত্ৰখন প্ৰেৰণ কৰা হৈছে আৰু BLOসকলৰ বাবে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহিছে। BLOৰ সবিশেষ উন্নীতকৰণ আৰু BLO ID কাৰ্ড ছপা কৰাৰ বাবে BLO ID PDF জমা দিয়াৰ সম্পৰ্কত
ওপৰত উল্লেখ কৰা বিষয়টোৰ সন্দৰ্ভত নিৰ্দেশ দিয়া হৈছে যে এই কাৰ্যালয়ে সকলো জিলাৰ বাবে SFTP একাউণ্ট সৃষ্টিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। উক্ত SFTP একাউণ্টটো BLO ID কাৰ্ড আৰু অন্যান্য নিৰ্বাচন সম্পৰ্কীয় তথ্য ছপা কৰাৰ বাবে BLOৰ তথ্য স্থানান্তৰৰ বাবে ব্যৱহাৰ কৰা হ'ব। আৰু এই সন্দৰ্ভত আপোনালোকক অনুৰোধ জনোৱা হৈছে যে 27 আগষ্টৰ ভিতৰত নিজ নিজ জিলাৰ BLO একাউণ্টৰ সবিশেষ আপডেট কৰক। লগতে বিধানসভা সমষ্টি ভিত্তিত BLO ID PDF তথ্যসমূহ এই কাৰ্যালয়ত ইতিবাচকভাৱে জমা দিয়াৰ বাবে সাজু কৰি ৰাখিবলৈ অনুৰোধ জনোৱা হৈছে। আৰু এই আছিল আজিৰ ভিডিঅ'টোত শিক্ষক কৰ্মচাৰী লগতে পেঞ্চনাৰসকলৰ সকলো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।